ৰাম নাৰায়ণ ৰাম। এটা বস্তু থাকিলে আনটো বস্তু থাকিব, এইটোহে নিয়ম। অবাস্তৱতাৰ দৃষ্টিভংগীৰে চিন্তা কৰিলে কাম নহ'ব। আজিলৈকে স্বৰ্গৰ কথা কোৱা হৈছে, কিন্তু তৰ্কৰ সৈতে ক'লে সেইটো সম্ভৱ হোৱা নাই। আছে বোধটো যেতিয়া আমাৰ ভিতৰত থাকে, যি বোধশক্তি আমাৰ ভিতৰত থাকে সেইটো জ্বলি যোৱাৰ পিছতো নষ্ট নহয়। মনে হয় যে কৰোঁ, কিন্তু নষ্ট নহয়। যি বস্তুত পৰিৱৰ্তন হয় সেইটো নষ্ট নহয়। এই পৰিৱৰ্তন চৈতন্যৰ এক ৰূপ। এইটো চৈতন্যশক্তিৰ বিকাশ। নষ্ট হ'লেও ই আন এটা ৰূপ লয়। বিভিন্ন ধৰণে মিলি যায়। মিলিব পৰা ক্ষমতা আছে, সেইবাবে এইটো সম্ভৱ হয়।